নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় FLNৰ ট্ৰেইনিঙক লৈ ব্যস্ত। এই FLN ট্ৰেইনিং চলি থকা সময়তে এটি খবৰ আহিছে যে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখলৈকে আকৌ এটি নতুন অবজাৰভেশ্যন ডেজ আমি চেলিব্ৰেট কৰিব লাগিব বিদ্যালয়সমূহত। সেইটো হৈছে স্বচ্ছতা পহেক। আমি যোৱা বছৰো কৰিছিলোঁ আৰু এই বছৰতো স্বচ্ছতা পহেক আমাক 1 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈকে বিদ্যালয়সমূহত উদযাপন কৰিবলৈ দিছে। আৰু ইয়াৰ আজি ছাজেষ্টিভ একশ্যন প্লেন ইতিমধ্যে প্ৰকাশ পাইছে। আৰু যোনটোৰ মতে প্ৰথম দিনাখন 1 ছেপ্টেম্বৰ 2024 দেওবাৰ হয় আৰু দেওবাৰে স্বচ্ছতা শপত ডে হিচাপে পালন কৰিব দিছে। আৰু এই দিনটোতে আমি বিদ্যালয়ত স্বচ্ছতা সপ্তাহ ফাংচন আমি অনুষ্ঠিত কৰিব লাগিব, য'ত সকলো ছাত্ৰ ছাত্ৰী আৰু টিচাৰ ষ্টাফে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে স্বচ্ছতাৰ ওপৰত কথা পাতিব আৰু স্বচ্ছতাৰ শপত বাক্য পাঠ কৰিব। আৰু স্বচ্ছতাৰ এৱাৰনেছ সজাগতাৰ মেছেজবিলাক আমি আমাৰ বিদ্যালয়ৰ যি ৱেবছাইট আছে সেই ৱেবছাইটত আমি প্ৰকাশ কৰিব লাগিব। ইলেক্ট্ৰনিক বেনাৰ্ছ আমি বনাব পাৰোঁ আৰু সেইবোৰ আমাৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটবিলাকত বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত আমি শ্বেয়াৰ কৰিব পাৰোঁ। তাৰপাছত 2 ছেপ্টেম্বৰ আৰু 3 ছেপ্টেম্বৰ এই দুদিন সোমবাৰ আৰু মঙলবাৰ স্বচ্ছতা সজাগতা দিন হিচাপে পালন কৰিব লাগে। আৰু আমি ইয়াত SMC, SMDC, পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যনক লৈ পেলাই মিটিং অৰ্গেনাইজ কৰিব লাগে, যাতে আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আমি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰাব পাৰোঁ। হেণ্ড ৱাশ্বিং, ৱাটাৰ কনজাৰ্ভেশ্যন, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ প্ৰেক্টিছবিলাকৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁলোকক জনাব পাৰোঁ। আৰু তেওঁলোকক আমি উৎসাহিত কৰিব পাৰোঁ যাতে তেওঁলোকে বিদ্যালয়ৰ লগতে ঘৰতো হাইজেন আৰু চেনিটেশ্যন মানি চলিব পাৰে। আৰু শিক্ষকসকলে বিদ্যালয়ৰ যি চেনিটেৰী ফেচিলিটিছ আছে, প্ৰতিটো কৰ্ণাৰ, প্ৰতিটো ইনষ্টিটিউশ্যনৰ চেনিটেৰী ফেচিলিটিছখিনিক আমি ইনস্পেক্ট কৰিব লাগিব। শিক্ষকসকলে পৰীক্ষা নিৰীক্ষা কৰিব লাগিব, কুইক এছেছমেণ্ট কৰিব লাগিব আৰু ইয়াৰ ফেচিলিটিছখিনি আমি ভালদৰে বৰ্তাই ৰাখিবৰ কাৰণে তাৰ যি প্লেনিং বা প্ৰপ'জেলৰ প্ৰয়োজন আছে সেয়া আমি ল'ব লাগিব। আৰু বিদ্যালয়ত আমি যি ৱাছ ফেচিলিটিছ আছে, হেণ্ড ৱাছ ফেচিলিটি, ডেইলি ক্লিনিং, ডিছইনফেকশ্যন, টয়লেট ইউৰিনেল ইউজ, ৱাটাৰ ফেচিলিটি ইউজ, ভেণ্টিলেশ্যন, ৱেষ্ট মেনেজমেণ্ট, এই সকলোবোৰ বিষয়ে আমি লোকেল যি ৰিপ্ৰেজেণ্টেটিভ আছে পঞ্চায়ত বা পৌৰসভাৰ তেওঁলোকৰ লগত আলোচনা কৰিব পাৰোঁ। যি MLA আছে তেওঁলোকৰ লগত MP লগত আমি আলোচনা কৰিব পাৰোঁ লোকেল ৰিপ্ৰেজেণ্টেটিভসকলৰ লগত। আৰু আমি বিদ্যালয়ত নিশ্চিত কৰিব লাগিব যে ক্লিন আৰু ছেপাৰেট টয়লেট যাতে বয় আৰু গাৰ্লছৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে পৃথকে পৃথকে থাকে আৰু তাত যাতে হেণ্ড ৱাছ, পানী, চাবোন, ডিছইনফেকশ্যন, ক্লিনিং ষ্টাফ এইবোৰৰ যাতে ব্যৱস্থা থাকে, এইখিনি আমি নিশ্চিত কৰিব লাগিব। আৰু যি আমাৰ পাইপিং ছিষ্টেম আছে ৱাটাৰ ছাপ্লাই কানেকশ্যনৰ, তাক জল জীৱন আঁচনিৰ অধীনত, সেইখিনি আমি এবাৰ ৰিভিউ বা চেক কৰিব লাগিব। আৰু যি আমাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছিষ্টেম বিদ্যালয়সমূহত যোনবোৰ বিদ্যালয়ত আছে, তেওঁলোকে সেই ব্যৱস্থাটিৰ এটা চেক চলাব লাগিব, পৰীক্ষা নিৰীক্ষা কৰিব লাগিব, তাত কিবা খুটি নাটি থাকিছে নেকি, কিবা ৰিপেয়াৰিঙৰ প্ৰয়োজন আছে নেকি। আৰু আমি ক্লিনিং ডিছইনফেকশ্যন চলাব লাগিব টয়লেটছবিলাকত, MDMৰ কিটচেনত, ক্লাছৰুমৰ ফেন, ড'ৰ, উইণ্ড'জ, এই সকলোবোৰ যাতে আমাৰ কভাৰ কৰি লয় ক্লিনিং ডিছইনফেকশ্যনৰ যি আমি ড্ৰাইভটো চলাম। আৰু যি ডিপাৰ্টমেণ্টেল প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰ মতে আমাৰ যিবিলাক ৰেকৰ্ডিং বা অল ফাইলছ আছে, বিদ্যালয়ত পুৰণা ফাইল আছে, নথিপত্ৰ আছে, সেইবোৰ আমি ৱেডিং আউট কৰিব পাৰোঁ, অৰ্থাৎ আঁতৰাই দিব পাৰোঁ, নষ্ট কৰিব লাগে, চাফা কৰিব লাগে এক কথাত ক'বলৈ গ'লে। আৰু বিদ্যালয়ত যিবিলাক ৱেষ্ট মেটেৰিয়েলছ আছে, ফৰ এক্সাম্পল ব্ৰকেন ফাৰ্ণিচাৰ, ভাঙা ফাৰ্ণিচাৰ, ব্যৱহাৰ নোহোৱা ইকুইপমেণ্টছ, কিবা ডিছফাংচন হৈ থকা ভেহিকলছ, গাড়ী মটৰ চাইকেল কিবা আছে, সেইবোৰ আমি বিদ্যালয়ৰ যি চৌপাশ আছে চৌপাশৰ পৰা কমপ্লিটলি সম্পূৰ্ণৰূপে আঁতৰাই দিব লাগে, ৰিমুভ কৰি দিব লাগে।
আৰু 4 ছেপ্টেম্বৰ আৰু 5 ছেপ্টেম্বৰ বুধবাৰ আৰু বৃহস্পতিবাৰে শিক্ষকসকলে ওচৰৰ যি গাঁও আছে গাঁৱলৈ যাব পাৰে আৰু লোকেল কমিউনিটিৰ লগত তেওঁলোকে আলোচনা কৰিব পাৰে স্বচ্ছতাৰ বিষয়ে আৰু তাত স্পেচিয়েল ফ'কাছ দিব লাগিব টয়লেট ইউজেজৰ ওপৰত যাতে লেট্ৰিনৰ ব্যৱহাৰ তেওঁলোকে সঠিকভাৱে কৰিব পাৰে আৰু ৱেষ্ট মেনেজমেণ্ট ৱৰ্ক কেনেদৰে কৰিব লাগে তেওঁলোকে যাতে যি পানীৰ চ'ৰ্চবিলাক আছে সেইবিলাকক যাতে অপব্যৱহাৰ নকৰে আৰু পানী কিদৰে সংৰক্ষণ কৰিব লাগে সেই ক্ষেত্ৰতো তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা চলাব লাগে আৰু যিহেতু 5 ছেপ্টেম্বৰ শিক্ষক দিৱস সেই উপলক্ষে শিক্ষক দিৱস বিদ্যালয়ত উদযাপন কৰিব লাগে তাৰ লগতো আৰু কথা আছে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে মই মূল কথাখিনি কৈ আছোঁ আপোনালোকে বাকীখিনিও চাই মেলি লৈ সেইমতে কামখিনি আগবঢ়াব পাৰিব 6 ছেপ্টেম্বৰ শুক্ৰবাৰ গ্ৰীণ স্কুল ড্ৰাইভ ডে এই দিনাখন আমি ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ কিছুমান ইমাজিনেটিভ শ্লোগান কল্পনা কৰি লিখা শ্লোগান পোষ্টাৰ পেম্পলেটছ আমি আনিব দিব পাৰোঁ কেনেকুৱা থিমবিলাকৰ ওপৰত পানী সংৰক্ষণ একবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ নিৰ্মূলকৰণ আৰু এনেধৰণৰ টপিকবিলাকৰ ওপৰত আমি তেওঁলোকক আনিব দিব পাৰোঁ আৰু সেইবোৰ আমি ডিছপ্লে কৰিব লাগিব স্কুলত যি প্ৰদৰ্শনী আমি অনুষ্ঠিত কৰিব পাৰোঁ সেই প্ৰদৰ্শনীত আমি এক্সিবিশ্যন কৰিব পাৰোঁ ডিছপ্লে কৰিব পাৰোঁ বা ভিলেজৰ গাঁৱৰ যি ৱাল আছে বা স্কুলৰ যি ৱাল আছে তাতো আমি এইবিলাক পেষ্ট কৰিব পাৰোঁ বা আঁৰি দিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক পানীৰ সংৰক্ষণৰ ওপৰত আমি এডুকেট কৰিব লাগিব শিক্ষিত কৰি তুলিব লাগিব আৰু তাৰ লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে দিনটোত কমচে কম 1 লিটাৰ পানী হ'লেও ছেভ কৰে সেই ক্ষেত্ৰত আমি তেওঁলোকক উৎসাহিত কৰিব লাগিব তাৰপিছত 7 ছেপ্টেম্বৰ আৰু 8 ছেপ্টেম্বৰ শনিবাৰ আৰু দেওবাৰ স্বচ্ছতা পাৰ্টিচিপেশ্যন ডে কম্পিটিশ্যন হ'ব পাৰে ব্লক লেভেল ডিষ্ট্ৰিক্ট লেভেল ক্লাষ্টাৰ লেভেলত ফৰ ক্লিন এণ্ড ৱেল মেইনটেইন প্ৰিমিচিছ এণ্ড টয়লেটছ ইন স্কুল কোনবোৰ বিদ্যালয়ৰ টয়লেট আৰু তাৰ চৌপাশটো আমি ভালকৈ মেইনটেইন কৰিছোঁ তেওঁলোকৰ মাজত স্কুলবিলাকৰ মাজত আমি কম্পিটিশ্যন অনুষ্ঠিত কৰিব পাৰোঁ তাৰ লগতে ৰচনা শ্লোগান ইল'কেশ্যন কুইজ পেইণ্টিং স্কিট পয়েম শ্লোগান ৰাইটিং কম্পিটিশ্যন মডেল মেকিং কম্পিটিশ্যন অন স্বচ্ছতা আমি বিদ্যালয়ত অনুষ্ঠিত কৰিব পাৰোঁ ডিবেট আমি অনুষ্ঠিত কৰিব পাৰোঁ তৰ্ক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব পাৰোঁ তাৰ পাছত আহে 9 ছেপ্টেম্বৰ আৰু 10 ছেপ্টেম্বৰ সোমবাৰ আৰু মঙ্গলবাৰ হেণ্ড ৱাছ ডেজ হিচাপে আমি পালন কৰোঁ ডেইলি লাইফত হেণ্ড ৱাছৰ কিমান প্ৰয়োজন আৰু কিদৰে আমি প্ৰপাৰলি হেণ্ড ৱাছ কৰিব পাৰোঁ সেই কথাখিনি ইয়াতে আহিব আমি ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰপাৰ মেথড ষ্টেপছ টাইমিং হেণ্ড ৱাছ কিমান সময়ত কৰিব লাগে আৰু চাবোনৰ সৈতে কৰিব লাগে বিফৰ আৰু আফটাৰ ইটিং দুয়োটাতে খোৱাৰ আগত আৰু খোৱাৰ পাছত এই কথাখিনি যাতে তেওঁলোকে প্ৰপাৰলি শিকিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলক পানীৰ পৰা সৃষ্টি হ'ব পৰা বেমাৰবোৰৰ বিষয়ে আমি জনাব লাগিব তেওঁলোকক শিক্ষিত কৰিব লাগিব আৰু পানী ড্ৰিংকিং ৱাটাৰ কেনেকৈ আমি ছেফলি হেণ্ডলিং কৰিব লাগে প্ৰপাৰ প্ৰেক্টিছ আমি তেওঁলোকক কৰাব লাগিব হেণ্ড আৰু অৰেল হাইজিনৰ ওপৰত আৰু তাৰ লগতে আৰু কিছুমান কথা দিছে আপোনালোকে এইখিনি স্ক্ৰীনত দেখা পাই আছে চাই ল'ব পাৰ্চনেল হাইজিন ডে আমি 11 ছেপ্টেম্বৰ 2024 বুধবাৰে আমি অনুষ্ঠিত কৰিম এই দিনাখন আমি তেওঁলোকক অডিঅ' ভিজুৱেল প্ৰগ্ৰাম আমি ল'ব পাৰোঁ যাতে ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰিব পাৰোঁ তেওঁলোকক প্ৰপাৰলি কেনেদৰে নখ কাটিব লাগে নখ কেনেকৈ ৰাখিব লাগে ডেইলি চাবোনেৰে কেনেদৰে গা ধুব লাগে পৰিষ্কাৰ কাপোৰ কিয় পিন্ধিব লাগে কেনেদৰে পিন্ধিব লাগে আৰু মুকলি ঠাইত থু পেলাব নালাগে স্লিপাৰ্ছ বা চেণ্ডেল বা জোতা আমি পিন্ধিব লাগে আৰু মাস্ক কেনেকৈ কাৰেক্টলি পিন্ধিব লাগে হেণ্ড চেকিং আমি কৰিব নালাগে আৰু কিদৰে আমি পাৰ্চনেল আইটেমছ আমাৰ ব্যক্তিগত যিবিলাক কাপোৰ বা ব্যৱহাৰ কৰা বস্তুখিনি সেইবোৰ যাতে আমি কাৰো লগত শ্বেয়াৰ নকৰোঁ এই কথাখিনি আমি ছাত্ৰ ছাত্ৰীসকলক জনাব লাগে আৰু প্ৰপাৰ হাইজেনিক মেনাৰত কেনেকৈ আমি টয়লেট আৰু ড্ৰিংকিং ৱাটাৰ ফেচিলিটিছ ব্যৱহাৰ কৰিব লাগে এই সম্পৰ্কেও আমি ছাত্ৰ ছাত্ৰীসকলক জনাব লাগে দিনটোত দুবাৰ যাতে ব্ৰাছ কৰে সেইটো তেওঁলোকে যাতে এটা ৰুটিন হেবিট বনাই লয় সেই কথাও আমি জনাব লাগে 12 ছেপ্টেম্বৰ বৃহস্পতিবাৰে স্বচ্ছতা স্কুল এক্সিবিশ্যন ডে এছে শ্লোগান পয়েম ৰাইটিং পেইণ্টিং ইল'কেশ্যন কুইজ মডেল মেকিং photographs cartoon etc made by students on স্বচ্ছতা activities may be displayed in school
ডিপাৰ্টমেণ্টছ ৱেবছাইটছ আমি এনেধৰণৰ যিখিনি কাম ছাত্ৰ ছাত্ৰীসকলে কৰিছে সেইখিনি আমি স্কুলৰ যি ৱেবছাইট আছে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে তাত আমি ডিছপ্লে কৰিব পাৰোঁ 13 ছেপ্টেম্বৰ আৰু 14 ছেপ্টেম্বৰ শুক্ৰবাৰ আৰু শনিবাৰ এই দুদিন স্বচ্ছতা একশ্যন প্লেন ডেজ হয় আৰু SMC SMDCয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত পেৰেণ্টছৰ মাজত লোকেল পিপলৰ মাজত স্বচ্ছতা একশ্যন প্লেনৰ বিষয়ে এৱাৰনেছ আনিব লাগিব সমগ্ৰ শিক্ষা স্কিমৰ আণ্ডাৰত যি স্বচ্ছতা একশ্যন প্লেন আছে তাৰ বিষয়ে সজাগতা আনিব লাগিব আৰু স্মল গ্ৰুপ মিটিং আমি বাল সংসদ স্কুল কেবিনেট স্পেচিয়েলি টু ডিছকাছ দ্য স্বচ্ছতা পঢ়েক এক্টিভিটিজ ইন দ্য স্কুল আমি অনুষ্ঠিত কৰিব পাৰোঁ সৰু সৰু গ্ৰুপ মিটিং কৰিব পাৰোঁ আৰু কমিউনিটি মেম্বাৰ্ছ বা ষ্টুডেণ্টক আমি ছাজেশ্যন দিব পাৰোঁ তেওঁলোকে যাতে নিউ এক্টিভিটিজ ইনক্লুড কৰে স্বচ্ছতা পঢ়েকৰ আণ্ডাৰত আৰু তেনেধৰণৰ যি উপদেশ তেওঁলোকৰ আছে তেওঁলোকে আলোচনা কৰি পেলাই যি উপদেশ তেওঁলোকে ছাজেশ্যন দিব বিচাৰে সেই ছাজেশ্যনখিনি ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন বা মিনিষ্ট্ৰি অফ এডুকেশ্যনলৈ তেওঁলোকে ফৰৱাৰ্ড কৰিব পাৰে পঠাব পাৰে আৰু 15 ছেপ্টেম্বৰ আকৌ দেওবাৰ হয় প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন বঁটা বিতৰণিৰ দিন প্ৰাইজ যিখিনি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশ লৈছিলে বা শিক্ষকেই হওক বা পেৰেণ্টছেই হওক তেওঁলোকক যাতে বঁটা দিয়া হয় আৰু স্কুলবিলাকে গোটেই তেওঁলোকে 15 দিন কি এক্টিভিটিজ কৰিলে কি কাম তেওঁলোকে স্বচ্ছতা পঢ়েকৰ আণ্ডাৰত কৰিলে গোটেইখিনি ছাম আপ কৰিব পাৰে আৰু ছাম আপ কৰি পেলাই তেওঁলোকৰ যোনটো বেষ্ট এক্টিভিটি 15 দিনত তেওঁলোকে কৰিলে সেই বেষ্ট এক্টিভিটিটো তেওঁলোকে ডিষ্ট্ৰিক্ট বা ষ্টেট অথৰিটিলৈ পঠাব পাৰে ফৰৱাৰ্ড কৰি দিব পাৰে থুলমূলকৈ এই যি স্বচ্ছতা পঢ়েক 15 দিনৰ কাৰ্যসূচীৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ ইয়াত বহুতখিনি কথা আছে মই কিছু কথা স্কিপ কৰি গৈছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু যদি আপোনালোকে কিবা কাৰণে এতিয়ালৈকে গাইডলাইনটো পোৱা নাই যদি লাগে মোক হোৱাটছআপ কৰিব মই নিশ্চয় গাইডলাইনটো দিবলৈ চেষ্টা কৰিম আপোনালোকে ভালকৈ চাই মেলি লৈ বিদ্যালয়ত যাতে এই প্ৰগ্ৰামটো সফলভাৱে ৰূপায়ণ কৰে তাৰে কামনা কৰিলোঁ ধন্যবাদ